My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss letter writing. That means kinds of letters and parts of letters and some important letters for SSLC and SS examination. আজি মই এই ভিডিঅ'টোত লেটাৰ ৰাইটিং সম্পৰ্কে আলোচনা কৰিম আৰু বিভিন্ন প্ৰকাৰৰ লেটাৰ আৰু এটা লেটাৰৰ যিখিনি অংশ থাকে সেই বিষয়ে আলোচনা কৰিম লগতে আগন্তুক SSLC পৰীক্ষা আৰু SS পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান লেটাৰ ৰাইটিংৰ বিষয়ে আলোচনা কৰিম কাইণ্ডছ অফ লেটাৰ্ছ নম্বৰ 1 প্ৰাইভেট অৰ পাৰ্চনেল লেটাৰ্ছ তাৰমানে ব্যক্তিগত চিঠিপত্ৰ নম্বৰ 2 বিজনেছ অৰ কমাৰ্চিয়েল লেটাৰ্ছ তাৰমানে ব্যৱসায় বা বাণিজ্যৰ বিষয়ৰ লেটাৰ নম্বৰ 3 অফিচিয়েল লেটাৰ্ছ তাৰমানে চৰকাৰী কাজ-কৰ্মৰ বিষয়ক কিছুমান চিঠিপত্ৰৰ বিষয়ে আলোচনা কৰিম নম্বৰ 4 লেটাৰ্ছ টু দ্য প্ৰেছ তাৰমানে আমি লেটাৰ্ছ টু দ্য এডিটৰলৈ লিখোঁ যে সেই বিষয়ে আলোচনা কৰা হ'ব এতিয়া আমি জানো পাৰ্টছ অফ লেটাৰ্ছ প্ৰথমে কি লিখিব লাগে হেডিং তাৰমানে ইয়াত কি থাকিব পত্ৰ লেখকৰ ঠিকনা আৰু তাৰিখ প্লেচ এণ্ড ডেট নম্বৰ 2 দ্য চেলিউটেশ্যন অৰ গ্ৰিটিংছ তাৰমানে যিজনলৈ লিখা হ'ব চিঠিখন তেওঁলৈ সম্বোধন নম্বৰ 3 বডি অফ দ্য লেটাৰ তাৰমানে চিঠিৰ মূল বিষয়বস্তু মূল কথাখিনি ইয়াত লিখা হ'ব এই পাৰ্টত নম্বৰ 4 ছাবস্ক্ৰিপশ্যন তাৰমানে উপসংহাৰ তাত মানে তাৰপিছত আহিলে তাৰ তলতে থাকিব নম্বৰ 5 ছিগনেচাৰ মানে লিখকৰ চহী আৰু শেষত 6 নম্বৰটো হ'ব ছুপাৰ ছাবস্ক্ৰিপশ্যন তাৰমানে চিঠি পাওঁতাৰ ঠিকনা নাম ঠিকনা লিখিব লাগে তাত এতিয়া আহক হেডিঙৰ বিষয়ে অলপ আলোচনা কৰি হেডিং এক নম্বৰত আমি হেডিং লিখিব লাগে যেনেকৈ ইয়াত লিখিছোঁ GS ৰোড গুৱাহাটী ইয়াৰ তাৰিখটো এনেকৈ 16th November 2020 এইদৰে লিখিব লাগে হেডিঙত প্ৰথমে আমি হেডিংটো এইদৰে লিখিব লাগে নম্বৰ 2 চেলিউটেশ্যনটো আমি যেনেকৈ মাই ডিয়াৰ ফ্ৰেণ্ড মা দেউতা লিখিলে মাই ডিয়াৰ ফাদাৰ মাই ডিয়াৰ মাদাৰ এইদৰে লিখিব লাগে টু পেৰেণ্টছ এণ্ড আদাৰ ৰিলেটিভছ এণ্ড ইণ্টিমেট ফ্ৰেণ্ডলৈ লিখিবলৈ আমি চেলিউটেশ্যনটো কেনেকৈ লিখিব লাগে যেনেকৈ মই আগতে কৈছিলোঁ মাই ডিয়াৰ ফাদাৰ মাই ডিয়াৰ মাদাৰ মাই ডিয়াৰ ফ্ৰেণ্ড বা মাই ডিয়াৰ অনিল এইদৰে লিখিব লাগে লেছ ফেমিলিয়াৰ পাৰ্চন মানে অকণমান কম পৰিচিত মানুহৰ ক্ষেত্ৰত আমি এনেকৈ লিখিব লাগে ডিয়াৰ ছাৰ ডিয়াৰ মেডাম টু বিজনেছমেন অৰ ফাৰ্মছৰ ক্ষেত্ৰত আমি ছাৰ জেণ্টেলমেন এইদৰে লিখিব লাগে নম্বৰ 3 আছিলে বডি অফ দ্য লেটাৰ ইয়াত আমি চিঠিখনৰ মূল কথা বা মূল বিষয়বস্তুখিনি আমি ধুনীয়াকৈ লিখিব লাগে যেনেকৈ এনে এটা উদাহৰণ দিছোঁ যেনেকৈ আই এম গ্লেড টু ৰিচিভ ইউ লেটাৰ এইদৰে ষ্টাৰ্ট কৰি লিখিব পাৰি আমি পাৰ্চনেল লেটাৰবিলাক এতিয়া নম্বৰ 4 ছাবস্ক্ৰিপশ্যন তাৰমানে এইদৰে আমি লিখিব ইউজ এভাৰ কিদৰে কেনেকৈ লিখিব লাগে তাৰ বিষয়ে মই এখন চাৰ্ট শেষত দি দিছোঁ নম্বৰ 5ত আছিলে ছিগনেচাৰ নিজৰ নামটো লিখিব লাগে চিঠি লিখোঁ তাৰমানে চিঠি যোনে লিখে তাৰ চহীটো ইয়াত দিব লাগে যেনে ইয়াত মই উদাহৰণস্বৰূপে এটা ৰতন দিছোঁ ৰতনৰ চিঠিখন লিখিছিলে ছুপাৰ ছাবস্ক্ৰিপশ্যনত কি কৰিব লাগে ঠিকনা লিখিব লাগে টু যালৈ পঠিয়াম তেওঁৰ নামটো যেনেকৈ ইয়াত মই এটা উদাহৰণ দিছোঁ অজয় বৰা তেনেকৈ ক'ত আছিলে কলেজ ৰোড পোষ্ট অফিচটো লিখিব লাগে ডিগবৈ লিখিলোঁ ডিষ্ট্ৰিক্ট তিনিচুকীয়া আছাম পিন নম্বৰটো লিখিব লাগে পোষ্ট অফিচ ডিগবৈ তাতেই পিন নম্বৰটো লিখিব পাৰি আমি
ফৰ্মছ অফ চেলিব্ৰেশ্যন এণ্ড ছাবস্ক্ৰিপশ্যন এইদৰে এই চাৰ্টখনত দিয়া আছে কেনেধৰণে ৰিলেটিভছৰ ক্ষেত্ৰত, ফ্ৰেণ্ডছৰ ক্ষেত্ৰত, ষ্ট্ৰেঞ্জাৰৰ ক্ষেত্ৰত, বিজনেছমেন ক্ষেত্ৰত বা অফিচিয়েল বা শিক্ষা বিষয়ৰ ক্ষেত্ৰত কেনেকৈ লিখিব লাগে এই চাৰ্টখনত চালে ভালদৰে বুজি পোৱা যাব। এতিয়া পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ চিঠিৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আমি আজি এডিটৰলৈ কেনেকৈ চিঠি লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো মই লৈছোঁ, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এন ইংলিছ ডেইলি এক্সপ্ৰেছিং ইউৰ কনচাৰ্ণ অভাৰ দ্য ৰেকলেছ ড্ৰাইভিং ইন এণ্ড এৰাউণ্ড ইউৰ চিটি অৰ টাউন। বা প্ৰশ্নটো এবাৰকৈ থাকিব পাৰে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট ইন ইউৰ চিটি। এইদৰে প্ৰশ্নটো থাকিব পাৰে। আমি এই ধৰণৰ প্ৰশ্ন থাকিলে আমি উত্তৰটো কেনেকৈ লিখিম সেই উত্তৰটো মই ইয়াত দি দিছোঁ। প্ৰথমে আমি ইয়াত লিখিলোঁ নলবাৰী 26 নৱেম্বৰ 2020 টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী 1। তাৰপিছত ছাৰ লিখিব, ছাৰ থ্ৰু দ্য কলমছ অফ ইউৰ ষ্টিমড ডেইলি I would like to draw the attention of the authorities concerned to the reckless driving on the roads in and around our city বা টাউন থাকিলে টাউন। Bike stand on the roads has also emerged as a new threat. Lots of people have lost their lives in various accidents caused by the reckless driving. The recent death of 3 school children in a road accident in the city has wept a shock among the people. আমি ইয়াত এটা উদাহৰণে লৈছোঁ, এইদৰে নিজৰ মতে মূল কথাখিনি লিখিব পাৰি। Most of the crazy drives are the spoiled youths of rich. They take the thrill of speed on the roads. They ignore the rules of the road. In view of the seriousness of this problem, I would request the authorities concerned to take stern measures to curb reckless driving and ensure safety to the common people. তাৰপিছত yours faithfully, তাৰপিছত নিজৰ চহীটো, মই চহীটো লিখা নাই যিহেতু এইটো মই এক্স দি দিছোঁ। নাম্বাৰ 2 আৰু এটা উদাহৰণ লৈছোঁ, এইটো খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে। Write a letter to the editor of an English daily expressing your concern over increasing prices of foodstuff and all the essential commodities. বৰ্তমানে যিহেতু খাদ্যবস্তু আৰু আন বয় বস্তুৰ দাম বাঢ়ি আছে, এই প্ৰেছলৈ আমি কেইদৰে চিঠি লিখিব লাগে তাৰ এটা প্ৰশ্ন লৈছোঁ। এইটো উত্তৰটো এনেকৈ লিখিব লাগে যেনেকৈ ওপৰত ঠিকনাটো, ইয়াত মই সোণাপুৰ লিখিছোঁ 22 নৱেম্বৰ 2020 টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী 1। ছাৰ থ্ৰু দ্য কলমছ অফ ইউৰ ষ্টিমড ডেইলি আই উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য। আমি এইদৰে ষ্টাৰ্ট কৰিব লাগে। প্ৰথমে আমি হেডিং লিখিব লাগে, তাৰপিছত আমি চিঠিখন ষ্টাৰ্ট কৰিব লাগে। প্ৰয়োজনবশতে ভিডিঅ'টো পষ্ট কৰি লিখি ল'লে ভাল হ'ব। Authority concerned to the ever increasing prices of foodstuff and all other essential commodities. The prices of groceries including onions have gone up. Vegetables are also dear. Fish and meat are beyond average man's reach. The ever increasing prices of the birds necessities of the life have now become a headache to most of the people. The poorer section of the society is fighting for survival. The food and supply department of the states has utterly failed to control these price rises. আমি এইদৰে বিষয়বস্তু বা মূল কথাখিনি
নিজৰ মতে লিখিব পাৰোঁ সজাই। Government should take necessary steps immediately to bring down the price of every essential commodity. তাৰপিছত ইউজ ট্ৰুলি বা ইউজ ফেথফুলি লিখিব পাৰি। তাৰপিছত নিজৰ চহীটো, তাৰমানে ইয়াত মই এক্স দি দিছোঁ। পৰীক্ষাত আহিবলগীয়া মই আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ। Number 3, write a letter to the editor of a local English newspaper about frequent load shedding in the evening in your locality. তাৰমানে লোড শ্বেডিং হয়, আমি কেতিয়াবা পাৱাৰ কাট কৰি দিয়ে, তেতিয়া আমি আন্ধাৰত থাকিবলগা হয়। সেই বিষয়ে আমি কেনেকৈ প্ৰেছলৈ লিখিব পাৰোঁ তাৰ এটা উদাহৰণ লৈছোঁ। এনচাৰটো এনেকৈ লিখিম, যেনেকৈ ইয়াত আমি প্ৰথমে হেডিঙত দিছোঁ মৰাণ 26 নৱেম্বৰ, তাৰিখটো লিখিব লাগে 2020। তাৰপিছত ষ্টাৰ্ট কৰিব লাগিব টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী 1। ছাবজেক্টটো লিখাটো প্ৰয়োজন, অতি প্ৰয়োজন। ছাবজেক্টটো যেনেকৈ ইয়াত আছে ফ্ৰিকুৱেণ্ট লোড শ্বেডিং। তাৰপিছত ছাৰ, থ্ৰু দ্য কলমছ অফ ইউৰ ষ্ট্ৰীম ডেইলি আই উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য authorities concerned to the frequent load shedding in the evening in our locality. Frequent load shedding has now become an everyday affair in our town that the people have to live in complete darkness for long in absence of electricity. Indiscriminate power cut over wide areas for hours together have become a daily feature nowadays. Students are the worst. Sufferers. During the dark hours of the night, the old and the sick, and especially the children, suffer in many ways. The state electricity board seemed to be careless and rather indifferent about the difficulty felt by the dwellers of the town or city. It is high time the government should take suitable measures to restore normalcy. Use faithfully. তাৰপিছত নামটো যেনেকৈ ইয়াত মই এক্স লিখিছোঁ। এইদৰে আমি নিজৰ মতে সজাই লিখিব পাৰোঁ। আমি বিষয়বস্তুটো মানে প্ৰশ্নটোৰ ওপৰত থাকিবই বিষয়বস্তুটো, সেই বিষয়ে আমি লিখিব লাগে। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি লেটাৰ্ছ ৰাইটিঙৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ আৰু আগন্তুক SSLC আৰু SS পৰীক্ষাৰ্থীৰ বাবে দুটামান এডিটৰিয়েল চিঠি কেনেকৈ লিখিব লাগে তাৰ বিষয়েও আলোচনা কৰিলোঁ। যদি ছাত্ৰ ছাত্ৰীৰ পৰা ভাল ৰেছপন্স পাওঁ, তেনেহ'লে মই এই লেটাৰ ৰাইটিঙৰ দ্বিতীয় পাৰ্ট এটা বনাবলৈ চেষ্টা কৰিম। থেংক ইউ।